৬৯ সংখ্যক ৰাষ্ট্ৰীয় স্কুল গেমছত অসমৰ কালাৰীপাট্য খেলুৱৈৰ সাফল্য। বৃহস্পতিবাৰ পৰ্যন্ত অসমৰ ৩টা ব্ৰঞ্জৰ পদক অৰ্জন। অসম কালাৰীপাট্য সন্থাৰ শুভেচ্ছা। যোৱা ১৫ এপ্ৰিলৰ পৰা দিল্লীত অনুষ্ঠিত হৈছে ৬৯ সংখ্যক ৰাষ্ট্ৰীয় স্কুল গেমছৰ কালাৰীপাট্য ক্ৰীড়া। এই ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত অসমৰ হৈ ১৭ অনূৰ্ধ্ব শাখাত ৮গৰাকী আৰু ১৯ অনূৰ্ধ্ব শাখাত ৮গৰাকীকে ধৰি মুঠ ১৬গৰাকী খেলুৱৈয়ে অংশগ্ৰহণ কৰিছে। বৃহস্পতিবাৰ পৰ্যন্ত অসমে প্ৰতিযোগিতাখনত অৰ্জন কৰিছে মুঠ ৩টা ব্ৰঞ্জৰ পদক। ছোৱালীৰ ১৯ অনূৰ্ধ্ব শাখাত অসমে লাভ কৰে প্ৰথমটো পদক। লং ষ্টিক ইভেণ্টত তন্বী এন ৰাজকুমাৰী আৰু জিজ্ঞাসা আম্ফিৰ যুটীয়ে অসমক উপহাৰ দিয়ে এটা ব্ৰঞ্জৰ পদক। সেইদৰে ল'ৰাৰ ১৯ অনূৰ্ধ্ব শাখাত দ্বিতীয়টো ব্ৰঞ্জৰ পদক লাভ কৰে অসমে। লং ষ্টিক ইভেণ্টত ভৈৰৱ ৰিংকু বৰা আৰু উজ্জ্বল কুমাৰ দাসৰ যুটীয়ে অৰ্জন কৰে এটা ব্ৰঞ্জৰ পদক। আনহাতে ছোৱালীৰ ১৭ অনূৰ্ধ্বত অসমে দখল কৰে তৃতীয়টো ব্ৰঞ্জৰ পদক। লং ষ্টিক ইভেণ্টত তাছিয়া চৰকাৰ আৰু স্মিতা ঘোষৰ যুটীয়ে আজুৰি আনে এটা ব্ৰঞ্জৰ পদক। উল্লেখ্য যে ৰাষ্ট্ৰীয় প্ৰতিযোগিতাখন অন্ত পৰিব অহা ২২ এপ্ৰিলত। শুক্ৰবাৰে অসমৰ ৮গৰাকী খেলুৱৈ ক্ৰীড়াংগনত অৱতীৰ্ণ হ'ব। এই প্ৰতিযোগিতাৰ পৰাই আগন্তুক খেলো ইণ্ডিয়া ইউথ গেমছৰ বাবে কৰা হ'ব খেলুৱৈ বাছনি। ইফালে অসম দলৰ মেনেজাৰ হিচাপে যোৱা পাপু খানে ৰাষ্ট্ৰীয় প্ৰতিযোগিতাখনত ৰেফাৰীৰ দায়িত্বও পালন কৰিছে। অসম দলৰ প্ৰশিক্ষক ৰূপে আছে কাছাৰৰ ৰামজয় দাস। পদকজয়ীক শুভেচ্ছা জ্ঞাপন কৰিছে অসম কালাৰীপাট্য সন্থাৰ সম্পাদক পাপু খানে। ক্ৰীড়া অনুৰাগীৰ আশা ৬৯ সংখ্যক ৰাষ্ট্ৰীয় স্কুল গেমছত অপ্ৰতিৰোধ্য হওক অসমৰ কালাৰীপাট্য খেলুৱৈ। অভিলেখ সংখ্যক পদক অৰ্জনেৰে অসম মাতৃক কৰক গৌৰৱৰ ভাগিদাৰ। নিউজ ডেস্ক ৰিপৰ্ট গুগল স্পৰ্টছ এনে। জুজিটছু এৰিনাত ষ্ট্ৰেংথ ফ'কাছ ছেল্ফ ডিফেন্স আৰু ক্ৰিয়েটিভিটি গঢ়ি তোলক। জুজিটছু, জুডো, কাৰাটে, যোগাসন আৰু ড্ৰয়িঙৰ প্ৰফেচনেল প্ৰশিক্ষণ। মেটত চেম্পিয়ন আৰু কেনভাছত শিল্পী বিকাশ কৰা। এৰিনা পৰিয়ালত যোগদান কৰক। ফ্ৰী ট্ৰায়েল আৰু অফাৰৰ বাবে কল কৰক 9859952504 8724905439 7576865295 হাউচ নম্বৰ 25 বাইলেন 9 অপজিট ৰিলায়েন্স ট্ৰেণ্ডছ জু ৰোড গুৱাহাটী।